নমস্কাৰ সকলো ৰাইজক। মোৰ মোবাইল কেমেৰাটো বেয়া হৈ আছে। আজি কথা এটা লৈ আহিলোঁ। আমাৰ জুবিন দা আমাৰ মাজত নাই। য'তে আছে জুবিন দাক ভগৱানে যাতে ভালেই ৰাখক, চিৰ জীৱনৰ কাৰণে ভালেই ৰাখক। এক নম্বৰ কথা হ'ল, আমাৰ জুবিন দাৰ এই আপোনাৰ আঙুঠি বুলি পিন্ধা আঙুঠিত এটা চিন ওলাইছে, ভৰিকেইটা নীলা হৈ গৈছে। নীলা হোৱা কথাটো কি, এইটো ৰাইজে বিচাৰ কৰিব। 2 নম্বৰ কথা হ'ল, আমাৰ জুবিন দাক যোৰহাট য'ত জন্ম তাত নিয়া কথা আছিলে। তাত কিহৰ কাৰণে কি বুজি নাপালোঁ, কিহৰ কাৰণে নিনিলে একো বুজি নাপালোঁ। এইটো যোৰহাটবাসী ৰাইজে এইটো বিচাৰ কৰিব। 3 নম্বৰ কথা হ'ল, যাৰ বাপেকৰ প্ৰতিমূৰ্তি লৈ পেলাই আজিলৈকে এটাও মাত মাতা নাই, সেইজন ব্যক্তিয়ে আজি কৈ আছে জুবিন দাৰ প্ৰতিমূৰ্তি এটা যোৰহাটত বনাই দিম। কিমান ভাল লাগিছে শুনি পেলাই। আমাৰ গৌৰৱ দাই, নামটো যেনেকুৱা তেনেকুৱা, গৌৰৱ দা আজি প্ৰতিমূৰ্তি এটা বনাই দিম বুলি কৈছে যোৰহাটত। কিমান ডাঙৰ কথা। এইটো চৰকাৰে পাৰিলেহেঁতেন বনাবলৈ, লেকিন আমাৰ গৌৰৱ দা বনাব। সেইটো কাৰণে গৌৰৱ দাক ধন্যবাদ জনালোঁ। আই লাভ ইউ গৌৰৱ দা। সেইটো কাৰণে আপোনাক জুবিন দা এনি টাইম চাই থাকিব। আপুনি এইটো বহুত ডাঙৰ, আপোনাৰ নিজৰ বাপেকৰ কাৰণে আপুনি আজিলৈকে মাত মাতা নাই প্ৰতিমূৰ্তিটো লৈ পেলাই। আজি আপুনি ক'লে যোৰহাটত জুবিন দাৰ এটা প্ৰতিমূৰ্তি বনাই দিম। সেইটো কাৰণে চেলুট দিলোঁ আপোনাক। আই লাভ ইউ, আই লাভ ইউ। ৰাখিলোঁ, নমস্কাৰ। জয় আই অসম।